basic formula concept, overall important first 4 chapter, NCERT books, class X, 7 CBSE students. মানে বেসিক যিমানখিনি ইম্পৰ্টেণ্ট ফৰ্মুলা আছে ফৰ্মুলাখিনিৰ ওপৰত টোটেলি এটা ক্লাছ এটা মই দিছোঁ আজি ফৰ ক্লাছ 10 ষ্টুডেণ্টছৰ কাৰণে। মেইন ফৰ্মুলাকেইটা হ'ল চাব গ'লে আমি ফাৰ্ষ্ট পাম ৰিয়েল নাম্বাৰ্ছৰ ওপৰত কুৱেশ্যন আছে। নাম্বাৰ্ছৰ ভিতৰত আহিব ৰেচনেল নাম্বাৰ্ছৰ ওপৰত এটা কুৱেশ্যন আছে। ৰেচনেল নাম্বাৰ্ছৰ কনচেপ্টটোৰ ওপৰত থাকিব ৰেচনেল অৰ ইৰেচনেল। ৰেচনেল নাম্বাৰ্ছ অৰ ইৰেচনেল নাম্বাৰ্ছৰ ওপৰত কি হ'ব এটা কুৱেশ্যন আহিব। ফাৰ্ষ্ট চেপ্টাৰটোত আছে চাগে ক্লিয়াৰলি চাই ল'লেও ক'ত আছে। ফাৰ্ষ্ট 1 পৰা 4 লৈকে চেপ্টাৰটো 1 to 4 এই 4টা চেপ্টাৰৰ ভিতৰত যিমানখিনি ইম্পৰ্টেণ্ট মোৰ মনত আছে ইমানখিনি আজিৰ ক্লাছটোত এটা ৰাফ মানে এটা আইডিয়া দিয়া হ'ব ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে। তো ৰেচনেল নাম্বাৰ্ছ বুলি ক'লে আমি ৰেচনেল নাম্বাৰ্ছৰ কথা জানিব লাগিব। ফাৰ্ষ্ট টাইম কি হ'ব ৰেচনেল নাম্বাৰ এটা হ'ব লাগিলে তাৰ নলেজ কি P/Q ফৰ্মত থাকিব লাগিব নাম্বাৰ্ছটো। নাম্বাৰ 2 Q not equal to 0, Q কেতিয়াও 0 হ'ব নোৱাৰে। এণ্ড P and Q both are integers হ'ব লাগিব। ইণ্টিজাৰ্ছ মিনছ কি? ইণ্টিজাৰ্ছ মিনছ হৈছে এইটো নাম্বাৰ লাইনত আমাৰ 0 with 0 all positive and negative numbers are called integers. Integers means কি 0 with all positive and negative numbers. Suppose এইটো +1 +2 +3 -1 -2 -3 -4 তাৰ ভিতৰত -half হ'ব পাৰে or 0.5 হ'ব পাৰে মাইনাছ or পজিটিভ 0.5 হ'ব পাৰে। চববিলাক কি হয় ৰেচনেল মানে ইণ্টিজাৰ্ছ হয়। এই ইণ্টিজাৰ্ছ হ'ব লাগিব। P and Q বৰ্ডাৰ কি হ'ব লাগিব ইণ্টিজাৰ্ছ হ'ব লাগিব। তেনেকৈ চাপ'জ ধৰা 0.5 এইটো পইণ্টত আছে 0.5 মিনছ কি হাফ হয় আৰু এইটো কি হয় ৰেচনেল নাম্বাৰ্ছ হয়। এইটো এটা কি হয় ৰেচনেল নাম্বাৰ্ছ হয়। যদি আমাক সোধে ইফ 0.5 ইজ এ ৰেচনেল নাম্বাৰ ইজ 0.5 ইজ এ ৰেচনেল নাম্বাৰ ইয়েছ 0.5 ইজ ৰেচনেল নাম্বাৰ বিকজ 0.5 আমি কি কৰিব পাৰোঁ P/Q ফৰ্মত ল'ব পাৰোঁ। P/Q ফৰ্মত ল'লে কি হ'ব 1/2 আৰু 1/2 both 1 and 2 both are integers হয়। P and Q হয়। P means 1 Q means 2 ঠিক আছে। মিনছ কি 0.5 P/Q ফৰ্মত আছে। চ' 0.5 ইজ এ ৰেচনেল নাম্বাৰ। ক্লিয়াৰ? এইটো এটা ভেৰি ইম্পৰ্টেণ্ট হয়। এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে ৰেচনেল। চাপ'জ আমাক এনেকৈ সুধিব পাৰে যে √3 ইজ এ ৰেচনেল নাম্বাৰ। √3 ৰেচনেল নাম্বাৰ্ছ নহয়। কিয় √3 ৰেচনেল নাম্বাৰ্ছ হয়? √3 এটা কনষ্টেণ্ট নাম্বাৰলৈকে আমি P/Q ফৰ্মত √3 আমি ল'লেও এই √3 ভেলুটো ডাইৰেক্টলি √3 ভেলুটো কি হয় যেতিয়া আমি স্কুৱেৰ ৰুট ওলাম তেতিয়া কি হ'ব চাপ'জ 1 something ওলাই যাব যাক আমি কি কৰিব নোৱাৰোঁ আমি বাৰ ইউজ কৰিব নোৱাৰোঁ তাত মানে তাক টাৰ্মিনেটিং নন টাৰ্মিনেটিঙৰ কথা ক্লাছ 9ত তোমালোকে পাইছা। টাৰ্মিনেটিং নন টাৰ্মিনেটিং অলছ' ভেৰি ইম্পৰ্টেণ্ট হয়। টাৰ্মিনেটিং কি হয় যিবিলাক নাম্বাৰ্ছ কি হয় চাপ'জ আমি 5 2 এনেকৈ নাম্বাৰ্ছ এটা পাইছোঁ য'ত এইখিনি কমন আহি আছে 5 2 কমন আহি আছে। চ' আমি তাক তেনেকৈ কি লিখিব পাৰোঁ 1.52 বাৰ। এইটো কি কয় টাৰ্মিনেটিং। আৰু নন টাৰ্মিনেটিং কি হয় যদি এনেকৈ এটা নাম্বাৰ গুচি যায় আছে 0.5 0.5 1 0.5 0.052 কিবা এনেকৈ গৈ আছে য'ত আমি কি কৰিব নোৱাৰোঁ ইয়াত টাৰ্মিনেটিং কৰি আমি তাত 0.5 এইটো আমি লিখিব নোৱাৰোঁ কাৰণ ইয়াত কমন চমন নাই ইয়াতে। তো এইটো কি কওঁ নন টাৰ্মিনেটিং হয়। তো নন টাৰ্মিনেটিং আৰু এইবিলাক অলৱেজ কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব। তো √3 ভেলুটো আমাৰ কি যাব এনেকৈ চামথিং 1 পইণ্ট চামথিং এনেকৈ গুচি যাব য'ত আমি কি কৰিব নোৱাৰোঁ তাক আমি এইটো বাৰটো ইউজ কৰিব নোৱাৰোঁ। তো বাৰ ইউজ কৰিব নোৱাৰিলে এইটো কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব। চ' 2 + √3 এতিয়া আহি গ'ল 2 + √3 2 + √3 অলছ' এ irrational number because √2 √5 √7 √11 √13 √15 এইবিলাক নাম্বাৰ্ছ কি হয় ইৰেচনেল নাম্বাৰ্ছ হয়। ডাইৰেক্টলি মনত ৰাখিব লাগিব যে √3 √5 √2 এইবিলাক চব কি হয় ইৰেচনেল নাম্বাৰ বিকজ এইবিলাক নাম্বাৰ্ছ ইৰেচনেল হোৱাৰ কাৰণটো কি এইবিলাক নাম্বাৰ্ছক আমি কেতিয়াও কি কৰিব নোৱাৰোঁ আমি
এই যে মই দেখাই দিছিলোঁ এইটো ৰিপিটিং নাম্বাৰ্ছ নহয়, নন ৰিপিটিং নাম্বাৰ্ছ হয়। তো নন ৰিপিটিং নাম্বাৰ্ছক আমি কেতিয়াও কি কৰিব নোৱাৰোঁ, এইটো টাৰ্মিটিং বুলি ক'ব নোৱাৰোঁ তাক। মানে আমি 1.52 যদি 1.52 এনেকৈ পাই গৈ থাকোঁ, তেতিয়াহ'লে আমি ইয়াক কি লিখিব পাৰোঁ, 1.52 বাৰ। তেতিয়া এইটো কি কয়, টাৰ্মিটিং নাম্বাৰ বুলি কয়। আৰু এই টাৰ্মিটিং নাম্বাৰবিলাক অলৱেজ কি হয়, ৰেচনেল নাম্বাৰ্ছ হয়। মানে কি বুজাব গৈছোঁ মই, যে পি বাই কিউ ফৰ্মত থাকিলেও, কিউ নট ইকুৱেল টু 0 হ'লেও, এণ্ড পি এণ্ড কিউ বোথ আৰ ইণ্টিজাৰ্ছ হ'লেও কেতিয়াবা কি হ'ব নোৱাৰে, এটা নাম্বাৰ ৰেচনেল নহ'ব পাৰে। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো পুৰা ফুল কনচেপ্ট হয়। ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰৰ ওপৰত ফুলি ক্লিয়াৰ হৈ যাব। য'ত মই নাম্বাৰৰ কথা কৈছোঁ, নাম্বাৰ ছিষ্টেমৰ বহুত কথাখিনি এইটো ক্লাছত ক্লিয়াৰ হৈ যাব। এটা ক্লাছতো চববিলাক ক্লিয়াৰ কৰিব নোৱাৰি, তথাপি মই যিমান পাৰোঁ গোটেইখিনি তোমালোকক ক্লিয়াৰ কৰি দিয়া ট্ৰাই কৰিছোঁ। ইয়াতে চোৱা, পি বাই কিউ ফৰ্মত থাকিলেও, কিউ নট ইকুৱেল টু 0 হ'লেও, পি এণ্ড কিউ বোথ আৰ ইণ্টিজাৰ্ছ হ'লেও এইটো নাম্বাৰ কি নহ'ব পাৰে, ৰেচনেল নাম্বাৰ নহ'ব পাৰে। মানে কেনেকুৱা নাম্বাৰ ৰেচনেল নাম্বাৰ নহ'ব পাৰে, চাপ'জ 1/3 এইটো ৰেচনেল নাম্বাৰ নহ'ব পাৰে। কিয়? যদি মই এইটো নাম্বাৰছক মই ডিভাইড কৰিলে, মই ডিভাইড কৰি চোৱা নাই, ডিভাইড কৰি চালে যদি আমি এনেকৈ এটা নাম্বাৰ পাই থাকোঁ 0.07000700077, এইটো এটা কি হয়, ইৰেচনেল নাম্বাৰছ হয়। ঠিক আছে, এইবিলাক ক্লাছ 9ত একচুৱেলি কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে যে ঠিক আছে। যদি ক্লাছ 9ত কনচেপ্ট ক্লিয়াৰ নাই, তেতিয়াহ'লে এইবিলাক ক্লিয়াৰ এতিয়া কৰিব লাগিব, কাৰণ ক্লাছ 10ত এইটো ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। তো এইবিলাক নাম্বাৰছক আমি কি বুলি কওঁ, ইৰেচনেল নাম্বাৰ বুলি কওঁ। আৰু যেতিয়া আমি এটা নাম্বাৰছক এনেকৈ ৰিপিটিং কৰি থাকিব, 0.52 ছাপ'জ 525252 বা 5353 যেনেকৈ নহওক কিয়, 5.323232 এনেকৈ ৰিপিটিং হৈ থাকিব, এইটো কি কয়, ৰেচনেল নাম্বাৰছ বুলি কয়। বিকজ আমি এইটো কি লিখিব পাৰোঁ, 5.32 বাৰ লিখিব পাৰোঁ। ঠিক আছে, মানে এতিয়া মই এইখিনি কথা ক'ব বিচাৰিছোঁ। আফটাৰ অল এইটো বুজি লোৱা যে পি বাই কিউ ফৰ্মত থাকিলেও এইটো নাম্বাৰ কি হ'ব পাৰে, নহ'ব পাৰে, ৰেচনেল নাম্বাৰ নহ'ব পাৰে। কিউ নট ইকুৱেল টু 0 হ'লেও সেইটো নাম্বাৰ ৰেচনেল নহ'ব পাৰে। পি এণ্ড কিউ বোথ আৰ ইণ্টিজাৰ্ছ, এইখিনি ৰুল ফ'ল' কৰিলেও কেতিয়াবা এটা নাম্বাৰ ৰেচনেল নহ'ব পাৰে। গতিকে চববিলাক নাম্বাৰছে এইকেইটা ৰুল ফ'ল' কৰিলেও ৰেচনেল নাম্বাৰছ নহয়। ৰেচনেল নাম্বাৰছ হ'লে এই টাৰ্মিটিং নাম্বাৰটোৰ ৰুলটো ফ'ল' কৰিব লাগিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে কি, যদি নাম্বাৰছ এটাৰ লগত এটা কনষ্টেণ্ট নাম্বাৰৰ লগত, কনষ্টেণ্ট নাম্বাৰ বুলি ক'লে এই 2, 5 এইবিলাক কনষ্টেণ্ট নাম্বাৰ,
Next class, first 4 chapter, very important topic discussion. Any confusion, first chapter, ask me the comment box. Next class, কালিলৈকে দিয়া হ'ব. Next class, first 4টা chapter. আজি মই প্ৰথম চেপ্টাৰটো যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি দি দিলোঁ. আৰু যদি কিবা ৰৈ গৈছে মোৰ ভুলতে এইখিনি বস্তু মই নেক্সট ক্লাছ ফাৰ্ষ্ট 4টা চেপ্টাৰৰ গোটেই ইম্পৰ্টেণ্টখিনি টপিকখিনি মই দিবলৈ ট্ৰাই কৰিম নেক্সট ক্লাছ. আৰু এই ফাৰ্ষ্ট ক্লাছ আজি যিটো কৰিলোঁ এইটোৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিলেই হ'ল, মই নেক্সট ক্লাছত দিব ট্ৰাই কৰিম.